প্ৰজ্ঞা মই এইটো কথা তোমাক সুধিম আনায়াতুল বাদুদে যেতিয়া ঘটনাটো সংঘটিত হোৱাৰ পিছত যেতিয়া আৰক্ষীৰ ওচৰ পালেগি গুৱাহাটীৰ পৰা গৈ তেওঁ ক'লে যে তেওঁৰ লগত যিজন মানুহ লৈ গৈছিল ইছমাইল হক চৌধুৰী তেওঁ চিপাঝাৰৰ মানুহ দেই মহম্মদ ইছমাইল হক চৌধুৰী তেওঁৰ পিতৃ নাই মাতৃ আছে তেওঁৰ ঘৰখনত এতিয়াও নাজানে তেওঁ ক'ত আছে কি কথা কি বতৰা তেওঁৰ কোনো তথ্য ঘৰখনত নাই অতি দৰিদ্ৰ পৰিয়ালৰ এজন সন্তান ইছমাইল হক চৌধুৰী তেওঁ নিজৰ ড্ৰাইভাৰ বুলি কৈছিল যে ইছমাইল হক চৌধুৰীয়ে সেই গাড়ীখন সেই দুৰ্ঘটনা হোৱাৰ সময়ত চলাইছিল বুলি কৈছিল যিজন ৱাদুদ সেই ৱাদুদ তেওঁ গাড়ীখনৰ প্ৰথম মানে সন্মুখৰ পিছৰ কাষৰ চিটত বহি আছিল বুলি কৈছিল ড্ৰাইভাৰৰ কাষৰ চিটত সেই কথাটো আচলতে কিয় ক'লে তোমালোকৰ যিটো ভিডিঅ' এতিয়া এটা ভাইৰেল হৈছে ভিডিঅ'টো স্পষ্ট ৰূপত আছে ৱাদুদে গাড়ীখন চলাই গৈছে ৱাদুদে গাড়ীখন চলাই যোৱাৰ পিছত তুমি মৃগাংকৰ ওচৰত বহি গৈছা পিছফালে গায়ত্ৰীৰ নম্ৰতা গৈছে সেই কথাটো কিয় ক'ব লগা হ'ল ৱাদুদে এইটো তেওঁ সম্পূৰ্ণ মানে ভয় খাই পিনে কথাটো কৈছে আৰু এইটো মিছা কথা আমি পাঁচজনে গৈছোঁ ড্ৰাইভাৰজন যোৱা নাই ড্ৰাইভাৰজনক গুৱাহাটীৰ পৰা ফোন কৰিছে তেওঁ কণ্টেক্ট কৰিছে যে ব'লা মোৰ লগত ওলাবা তেনেকেই তেওঁ কণ্টেক্ট কৰি তেওঁক লৈ অহা হৈছে মিছা মানে ডিল ড্ৰাইভাৰ সদায় লৈ অহা হৈছে আৰু তেওঁ কিন্তু যোৱা নাই আনায়াতুল বাদুদে মিছা কথা কৈছে গাড়ীখন আনায়াতুল বাদুদে চলাইছিলে ঠিক আছে মই এতিয়া দৰ্শকসকলক জনাও মৃগাংকৰ প্ৰজ্ঞাৰ পূৰ্বত প্ৰেম আছিল আৰু এতিয়া তেওঁলোকে সামাজিকভাৱে নহ'লেও আইনগতভাৱে বিবাহ পাশত আবদ্ধ দুয়ো স্বামী স্ত্ৰী দুয়ো এগৰাকীয়ে তেওঁলোকে ব্যৱসায় কৰে আৰু গায়ত্ৰী হৈছে এগৰাকী চি তেওঁ এখন ফাৰ্মত কাম কৰি আছে আৰু নম্ৰতা আছিল আইনৰ ছাত্ৰ তাৰ বিপৰীতে আনায়াতুল বাদুদ আছিল এগৰাকী ব্যৱসায়ী তথা তেওঁ ৰাজনীতি তেওঁ এআইডিএফৰ এটা বিষয় বাবতো আছে তেওঁৰ পিতৃ হাফিজ বছিৰ আহমদ কাছিমি তেওঁ হৈছে পশ্চিম বিলাসীপাৰাৰ এআইডিএফৰ এগৰাকী বিধায়ক তেওঁ এআইডিএফৰ জ্যেষ্ঠ নেতা এতিয়া কথাটো হৈছে প্ৰজ্ঞা মই তোমাৰ পৰা জানিম গোটেই প্ৰশ্নবোৰ এইকাৰণে উদ্ভৱ হৈছে তুমি গায়ত্ৰী বা মৃগাংক তোমালোকৰ নম্ৰতা গোটেই বয়সবোৰ সমকক্ষ মানে একেটা এজোৰে তোমালোক বন্ধু হয়তো যদি তোমালোক একেলগে পঢ়া নাই তোমালোকৰ একে বয়সৰ তাৰ মাজত গৈ 40 বছৰীয়া আনায়াতুল বাদুদ যিগৰাকী বিবাহিত পুৰুষ যাৰ দুজন পুত্ৰ আছে লিটল ফ্লাৱাৰ পঢ়ে তেওঁৰ সংযোগটো কেনেকৈ ঘটিলে তোমালোকৰ লগত চিনাকিটো কেনেকৈ গায়ত্ৰীৰ সূত্ৰে চিনাকি আনায়াতুল বাদুদ নে আন কিবা কেনেকৈ চিনাকি আনায়াতুল বাদুদৰ সৈতে তোমালোকৰ যেহেতু আমাৰ বিজনেছ গুৱাহাটীতে হঠাৎ ঘৰুৱা বিজনেছ তেনেকৈ থৈ দি মৃগাংকৰ যিহেতু বহুত এক্সট্ৰভাৰ্ট হয় মানুহৰ লগত বহুত কথা চথা পাতে তেনেকৈ ইয়াৰ লগত চিনাকি তেওঁ বিজনেছত থৈ দি তেওঁ লগ পাইছে তেনেকৈ মোৰ লগতো চবকে চিনাকি কৰাই দিয়ে যে তেওঁ তেখেত তেওঁ তেনেকৈ চবকে চিনাকি কৰিলে তেনেকৈ তেওঁ আমি লগ পাইছোঁ তেওঁ দুবাৰ তিনিবাৰ তেনেকৈ লগ পাইছোঁ তেনেকৈ আমাৰ লগত অলপ মানে ঘনিষ্ঠ হৈ গৈছে আৰু বন্ধু নিচিনাই তেওঁ আমাক ট্ৰিট কৰে বা ভাইটি ভণ্টি তেনেকৈ চকুৰে চায় তো তেনেকৈ আমি তাইৰ লগত থাকোঁ তেওঁ কিবা মানে কি বুলি কয় ৰাজনীতিকভাৱে জড়িত কিবা হয় সেইটো হিচাপে আমি তেওঁৰ লগত লগ হোৱা নাই আৰু কিন্তু পিছতে কৈছে তেওঁ কিবা ৰাজনীতিৰ লগত জড়িত সেইটো কথা পিছত গম পাওঁ কিন্তু প্ৰথমতে আমি তেওঁক এজন মানে আমাৰ সিহঁতৰ ক্লাইণ্ট সেইটো হিচাপে আমি তেওঁক চিনি পাওঁ আৰু নম্ৰতাৰ যিটো আনায়াতুল বাদুদৰ সৈতে যিটো লিংক নম্ৰতাৰ কেনেকৈ চিনাকি হ'ল আনায়াতুল বাদুদ নম্ৰতাই আমাৰ থ্ৰুদিয়ে চিনি পাইছে আমাৰ মিট থ্ৰুদি তেনেকৈ আমাৰ পাৰ্টিবিলাকত কৈছোঁ অলৰেডি দিৱালী পাৰ্টি এংগেজমেণ্ট পাৰ্টি তেনেকৈ চব আহে লগৰখিনি তেনেকৈ ইজন সিজনক তাইক চিনাকি কৰাই দিব তো তেনেকৈ তাইও চিনি পায় তেনেকৈ বেলেগ পাৰ্চনেলি চিনি নাপায় আনায়াতুল বাদুদক নম্ৰতাই সিদিনাই লগ পাইছিল নে আগত লগ পাইছিল ক'ত কেতিয়া লগ পাইছিল দিৱালী পাৰ্টি আমাৰ দুজনৰ এংগেজমেণ্ট পাৰ্টি বা তেনেকৈ সৰু সুৰা কেবি লগ কৰিছে সিদিনাখন মানে পিছফালৰ যিটো চিট সেই চিটটোত এটা জেগা থকা অৱস্থাটো প্ৰজ্ঞা তোমাৰ লগত আগফালে বহিব লগা হৈছিল সেইটো কি হৈছিল ৰাইজৰ সেইবোৰ প্ৰশ্ন যদি সুৰাপান তোমালোকে কৰাই নাছিলা প্ৰজ্ঞাই আপোনাক কোৱাচোন কি সন্দৰ্ভত কি হয় মোৰ অলপমান মানে মোৰ মোচন চিকনেছ আছে মই শ্বিলঙলৈ যেতিয়াই যাওঁ প্ৰায় মই ৰাস্তাৰ ৰখি বমি কৰা তো সেইদিনাখন পিছফালে বহি আছিলোঁ মই ইয়ে ক'লে তোমাৰ বমি চমি লাগিছে চাগে তুমি আগফালে গুচি আহা তো মই সেইটো টাইমতে আগফালে গুচি আহিলোঁ তেনেকৈ বেলেগ মানে প্ৰথম পৰা আমি বহি যোৱা নাছিলোঁ লগত এইটো কেপ্টেইন চিট হয় এটা চিট হয় মানে এনেকুৱা নহয় কি বোলে দীঘলীয়া চিট তেনেকুৱা নহয় অকলে বহিব পৰা চিট আৰু পিছফালেতো বহিব পৰা অৱস্থাত নাই মানে বহুত মানে বেছিয়ে মূৰ ঘূৰাই সেইটো কাৰণে মই আগফালে বহিলোঁ যিটো আমি তাৰ ভাবি নাই তাৰ মূৰটো একো ক'ব লগা নাই আনায়াতুল বাদুদৰ যিবোৰ কাৰ্যকলাপ আছিল কাম কাজ আছিল আনায়াতুল বাদুদৰ সেই আনায়াতুল বাদুদৰ কাম কাজক লৈ কিবা এনেকুৱা সন্দেহ তোমালোকৰ লাগিছিল নেকি যে আনায়াতুল বাদুদ তেওঁ কিবা কৰে কিবা হয় এনেকুৱা কিবা সন্দেহ কেতিয়াবা তোমালোকৰ সৃষ্টি হৈছিল মানে প্ৰথম আহি যেতিয়া তেওঁ আমাক পৰিচয় দিলে মই এনেকৈ আমাৰ লগতো লগৰ এজন বহি আছিলে তেওঁ ক'লে মোৰ দেউতা এনেকৈ তো আমাৰ লগৰ এজনে লগালগ গুগল কৰি চাইছিলে এনেকৈ নেকি আমি বিশ্বাসটো কৰা নাছিলোঁ প্ৰথম যেতিয়া লগালগ গুগল কৰি কৈছে এনেকৈ যে এইটো সঁচাকৈ হয় তাৰপিছত আমি লাহেকৈ গম পাইছোঁ
যেহেতু ই বহুত মানে এক্সট্ৰভাৰ্ট হয় মানুহৰ লগত কথা পাতি খুবেই ভাল পায় মানে মই অলপ ইণ্ট্ৰভাৰ্ট হয় মই ইমান নেপাতো কিন্তু ই বহুত এক্সট্ৰভাৰ্ট হয় তো মোকো বাৰু চবকে চিনাকি কৰাই দিয়ে যে এই এনেকুৱা তেনেকুৱা তো মই কেতিয়াও ইয়াত সন্দেহ কৰা নাই বা বেলেগেও এইটো সন্দেহ চবৰে মানে চাবলগীয়া কোনোৱে কথা নাই যে তেওঁৰ ছোৱালীৰ লগত কিবা তেনেকুৱা আছে বাৰু প্ৰজ্ঞা তোমালোকক নংপু পুলিচেতো মাতিছে নংপু পুলিচে সোধা পোছা কৰিছে আজিও নংপু পুলিচলৈ ওচৰলৈ যাবা কেনেকুৱা কি কথা সুধিছে নংপু পুলিচে তোমালোকক কেনেকুৱা কি জেৰা চলাইছে কি কৈছে তোমালোকে নংপু পুলিচে বৰ্তমান একো আমাক ফোন যোগেৰে একো কোৱা নাই তেওঁলোকে মাতিছে এতিয়া আমাক ইয়াৰ পৰা আমি তালৈকে যাম লগালগ তাতে যি সোধে আৰু সেইবিলাকৰ আমি আনচাৰ দিম নম্ৰতাৰ পিতৃয়ে এই গোটেই ঘটনাটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি কৈ শুকাই কান্দি কান্দি গৈছে আচলতে চাই থাকিব নোৱাৰি কিন্তু কাৰণ তেখেতৰ পিতৃৰ মই এগৰাকী ছাত্ৰ তেওঁক মই জানো তেওঁক ৰমেন কুমাৰ বৰা এগৰাকী শিক্ষক কেনেকুৱা ধৰণৰ শিক্ষক বা তেওঁৰ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ অৰিহণা কিমান আজি তোমালোকৰ লগত মই কথা পাতি থকাৰ এই যিটো সুযোগ তাত ক'ৰবাত ৰমেন কুমাৰ বৰাৰ অৰিহণা থাকিব লাগিব কাৰণে মই আজি আছোঁ কাৰণ তেওঁ শিক্ষা প্ৰদান কৰিছে এগৰাকী শিক্ষকে গতিকে সেই ছাৰে যেতিয়া কান্দি কান্দি কৈছে আমাৰ দৰে ছাত্ৰবোৰে চাই থকাটো অসম্ভৱ এই ছাৰলৈ এই গোটেই ছাৰৰ যিটো অভিযোগ সন্দৰ্ভত প্ৰজ্ঞা কি ক'ব লগা থাকিব মই এটাই কথা ক'ব বিচাৰিম যে তেওঁতো আমাক কেতিয়াও ক্ষমা কৰিব নোৱাৰে বুলি আমাৰ লগত অৱগত কৰিছে তথাপিও মই ক'ব বিচাৰিম যে এইটো কেতিয়াও পৰিকল্পিত হত্যাকাণ্ড নহয় মই এটা ক'ম যে নিজৰ লগৰ এজনীক আমি হত্যা কৰিবৰ কাৰণে নিজৰ জীৱনটো কেতিয়াও আমি ইমান ৰিস্কত লৈ নাযাওঁ সেইটোৱে ক'ম মই এটা কথা মই উল্লেখ কৰিব বিচাৰোঁ যদিও দৰকাৰী বুলি নহয় তথাপিও মই উল্লেখ কৰিব বিচাৰিম যে এটা এক্সিডেণ্ট আজিৰ পৰা 6 বছৰ আগত আমাৰ ঘৰখনৰ লগতো হৈ গৈছে মোৰ দেউতা কাৰ এক্সিডেণ্টত স্পটেড হৈ গৈছে তেওঁ স্পটেড হৈছে তেওঁৰ লগত 5জন ব্যক্তি আছিলে আগফালে যোনজন চিটত বহি আছিলে এজন তেওঁ 10 দিনৰ পিছত ঢুকাইছে আৰু বাকী 3জন একো হোৱা নাই ফিট এণ্ড ফাইন আমি এক্সিডেণ্টটো হোৱাৰ আগলৈকে মই মোৰ ঘৰখনে ভাবি আছিলোঁ তেওঁৰ লগত কিজনে প্ৰিপ্লেন মাৰ্ডাৰ কৰিছে চাগে এতিয়া মই বুজি পাইছোঁ যে নিজৰ লগত ঘটনাটো হৈছে যে তেওঁলোকক দুখীয়াটো কোনো পধ্যে মানে আমাৰো হেৰি নাছিল তো এক্সিডেণ্ট মানুহৰ হ'ব পাৰে মানুহৰ দিন বেয়া হ'ব পাৰে কোনোবা আজি মোৰ ভাগ্য ভাল আছিল ইয়াৰ ভাগ্য ভাল আছিল আমি কিবা কাৰণে বাচি আহিছোঁ কিন্তু এইটো ভাবিছোঁ যে কিবাকে যদি মই মৰি গ'লোঁ হয় কি মৰি গ'লোঁ হয় কিন্তু সেইটো মানে বেছি বেটাৰ আছিলে এইখিনি যিখিনি শাস্তি পাই আছোঁ ঘৰৰ মা দেউতাই আমাৰ যিখিনি শাস্তি পাই আছে আমাৰ ঘৰ সিহঁতৰ ঘৰ সেইখিনি শাস্তি হয়তো নাপালে যদি মই মৰি গ'লোঁ হয় মৰি গ'লোঁ তেতিয়া